তোমাৰ নামটো কি, ক'ত পঢ়িছিলা আৰু কেনেধৰণৰ তোমাৰ ৰিজাল্ট হৈছে এইবাৰ? নমস্কাৰ, মোৰ নাম পাৰ্থ প্ৰতিম চৌধুৰী। মই ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নগাঁৱৰ পৰা পঢ়া আৰু মোৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট হৈছে 87%। মোৰ এই সফলতাত মোৰ মা দেউতা, মোৰ স্কুলৰ প্ৰতিজন শিক্ষকৰ বহুতখিনিয়ে হাত আছে। তেওঁলোকে মোক প্ৰতিটো ক্ষেত্ৰতে বহুতখিনি সহায় কৰিছে। যেতিয়া কিবা অসুবিধা পাওঁ মা দেউতাই সহায় কৰে, বা পঢ়াৰ ক্ষেত্ৰত যিকোনো অসুবিধা পালে স্কুলৰ প্ৰতিজন শিক্ষকে বহুখিনি সহায় কৰিছে। মই আপোনাৰ অসমীয়াত 91, ইংলিছত 88, কেমেষ্ট্ৰিত 84, ফিজিক্সত 75 আৰু মেথছতো 85 নম্বৰ শতাংশ লাভ কৰিছোঁ। মই অকণমান আৰু আশা কৰিছিলোঁ, কিন্তু যিখিনি পাইছোঁ সেইখিনিত মই সুখী আৰু মই এতিয়া পৰৱৰ্তী পৰ্যায়ত মানে ভাবি আছোঁ যে যদি কৰিম, সেইটোৰ কাৰণে বেছি গুৰুত্ব দি আছোঁ এতিয়া। মোৰ ইঞ্জিনিয়াৰিং কৰি কিনে এটা ভাল কম্পিউটাৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে। মেট্ৰিক দিয়াৰ পৰাই মা দেউতাহঁতে মোক ছাপোৰ্ট কৰি আহিছে যে মই যিটো বস্তু কৰিব বিচাৰোঁ সেইটোত ভালদৰে লাগি যাওঁ, আৰু যাতে মই যিটো আশা কৰি আছোঁ সেইটো পূৰণ কৰিব পাৰোঁ, সেইটোত মানে সম্পূৰ্ণৰূপে মোক ছাপোৰ্ট কৰি আহিছে। মই আমাৰ যিহেতু চবেই জানেই ৰামানুজন ৰাতিপুৱাৰ পৰা ক্লাছ হয় 3:30 বজালৈকে, তো আহি অকণমান সময় ৰেষ্ট লৈ মই যিমান সময় পাৰোঁ সিমান সময় পঢ়িছিলোঁ। মই এইটো চোৱা নাছিলোঁ যে মই আজি 6 ঘণ্টাই পঢ়িব লাগিব, আজি 7 ঘণ্টাই পঢ়িব লাগিব। মই নিজৰ ফালৰ পৰা যিমানখিনি সময় পঢ়িব পাৰোঁ সিমানখিনি সময় পঢ়িছিলোঁ। তথাপি প্ৰায় 7 বা 8 ঘণ্টাটো হোৱা আছিলে স্কুলৰ সেই 7-8 ঘণ্টাৰ লগতে। মই এটা কথাই ক'ব বিচাৰিম যে নিজৰ ফালৰ পৰা 100% দি গ'লেই হ'ল, আৰু গতানুগতিকভাৱে যদি পঢ়ি যায় আৰু কোনো ধৰণৰ বেকলগ হ'ব নিদিয়ে, তেনেহ'লে এটা ভাল ৰিজাল্ট কৰিব পৰা যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।